আপোনাৰ শৰীৰৰ কোন অংশত বাৰু তিল আছে? নাৰীৰ শৰীৰৰ কোন অংশত তিল থাকিলে কি হয়? শৰীৰত থকা তিলৰ অৱস্থানে কি বুজায়? শৰীৰৰ তিলৰ সম্পৰ্কে বিজ্ঞানত বহু কথা কোৱা হৈছে। তেওঁলোকৰ মতে শৰীৰত উপস্থিত থকা তিল, চিন আৰু টেক্সচাৰৰ জৰিয়তে মানুহৰ জীৱনৰ বহু তথ্য লাভ কৰিব পাৰি। শৰীৰত উপস্থিত তিলৰ কথা ক'বলৈ গ'লে শৰীৰৰ বিভিন্ন অংশত তিল থকাৰ অৰ্থ সামুদ্ৰিক শাস্ত্ৰত ব্যাখ্যা কৰা হৈছে। এই তিলবোৰে শুভ আৰু অশুভ উভয় লক্ষণ থাকে। নাৰীৰ শৰীৰৰ বিভিন্ন অংশত উপস্থিত থকা তিলটোৱে কি বুজায় জানেনে? পৌৰাণিক যুগৰ ঋষি সমুদ্ৰই ৰচনা কৰিছিল এই সামুদ্ৰিক শাস্ত্ৰখন। সেইকাৰণে ইয়াৰ নাম সমুদ্ৰ শাস্ত্ৰ ৰখা হৈছিল। মানৱ শৰীৰত থকা তিল আৰু অংগসমূহৰ গঠনৰ আধাৰত সমুদ্ৰ শাস্ত্ৰত বিশ্লেষণ কৰা হয়। এই শাস্ত্ৰখনে এই বিশ্লেষণৰ ভিত্তিত যিকোনো এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে সঠিকভাৱে ক'ব পাৰে। সামুদ্ৰিক শাস্ত্ৰত নাৰীসকলৰ এনে অনেক কথাৰ উল্লেখ আছে যিবোৰ মানুহৰ সুখ আৰু উন্নতিৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত। মহিলাৰ শৰীৰৰ ভিন্ন ভিন্ন অংশত থকা তিলৰ অৰ্থও বেলেগ বেলেগ হয়, যিটো এই ভিডিঅ'ৰ জৰিয়তে কোৱা হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব যে এগৰাকী কামুক নাৰীৰ শৰীৰৰ কোন অংশত তিল থাকে আৰু এগৰাকী সৌভাগ্যৱতী নাৰীৰ চিন কি। ঋষি সমুদ্ৰৰ মতে মানুহৰ শৰীৰত থকা তিল শুভ আৰু অশুভ দুয়োটা হ'ব পাৰে। তিলৰ শুভ আৰু অশুভ পৰিণাম ইয়াৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয়। নাৰীৰ ক্ষেত্ৰত এই বিষয়ত সমুদ্ৰ শাস্ত্ৰত লিখা আছে যে যিকোনো নাৰীৰ কঁকালত তিল থকাটোৱে তেওঁৰ ঐশ্বৰ্যশালী হোৱাৰ ইংগিত বহন কৰে। সমুদ্ৰ শাস্ত্ৰ অনুসৰি এনে নাৰীয়ে অপাৰ ধন সম্পত্তি, সৌভাগ্য আৰু সমৃদ্ধিৰে জীৱন অতিবাহিত কৰে। এনে মহিলাসকলে যি ক্ষেত্ৰলৈ যায় তাত যথেষ্ট নাম আৰু সফলতা অৰ্জন কৰে। সমুদ্ৰ শাস্ত্ৰত এইটো কোৱা হৈছে যে কপালত তিল থকাটোৱে জীৱনত সফলতা আৰু আত্মবিশ্বাসৰ সংকেত দিয়ে। যিসকল নাৰীৰ কপালত তিল থাকে তেওঁলোকে নিজৰ বাবে সফলতাৰ পথ তৈয়াৰ কৰিবলৈ সক্ষম হয়। তেওঁলোকে জীৱনত কেতিয়াও পৰাজয়ৰ মুখ দেখিবলগীয়া নহয়। কপালত তিল থকা মহিলাসকলে নিজৰ বলত এক সুকীয়া স্থান লাভ কৰে আৰু জীৱনত পৰম আৰাম আৰু ধন সম্পত্তি ভোগ কৰে। পিছে সামুদ্ৰিক শাস্ত্ৰ অনুসৰি কপালৰ বাওঁফালৰ তিলবোৰক ভাল বুলি গণ্য কৰা হয়। এনে মহিলাসকলে কেৱল নিজৰ বিষয়েহে চিন্তা কৰে, অৰ্থাৎ তেওঁলোকৰ মাজত স্বাৰ্থপৰতাৰ ভাৱ থাকে বুলি বিশ্বাস কৰা হয়। পৰিয়ালৰ সদস্যসকলে প্ৰায়ে তেওঁলোকক ভুল বুজে আৰু তেওঁলোকে অপমানৰ সন্মুখীন হ'বলগীয়া হয়। নাৰীৰ সোঁফালটো তেওঁলোকৰ বাবে অত্যন্ত শুভ বুলি বিবেচিত হয়। সোঁফালে থকা তিলবোৰে সুখ আৰু সমৃদ্ধিৰ ইংগিত দিয়ে বুলি কোৱা হয়। এনেকুৱা মহিলাৰ জীৱনত কোনো বস্তুৰে অভাৱ নহয়। সোঁফালে তিল থকা মহিলাসকলে সকলো বস্তুৰ বাবে হাবাথুৰি নাখায় আৰু যি আছে তাৰে সুখী হৈ জীয়াই থাকে বুলি বিশ্বাস কৰা হয়। আনহাতে যিসকল মহিলাৰ বাওঁফালে তিল থাকে তেওঁলোক পৰিয়ালৰ প্ৰতি অতি আসক্ত হয়। তেওঁলোকে নিজৰ পৰিয়ালক অত্যন্ত ভাল পায় আৰু সকলোৰে যত্ন লয়। সামুদ্ৰিক শাস্ত্ৰৰ মতে এই মহিলাসকলে পৰিয়ালৰ বাবে নিজৰ দুখ কষ্ট পাহৰি যায় আৰু তেওঁলোকৰ সৈতে তেওঁলোকৰ পৰিয়ালৰ লোকসকল অতি সুখী হয়। ধন সম্পত্তি, সৌভাগ্য আৰু সমৃদ্ধিৰ লগতে ধৈৰ্যও অতি গুৰুত্বপূৰ্ণ। সমুদ্ৰ শাস্ত্ৰ অনুসৰি নাৰীৰ ডিঙিত থকা তিল বুদ্ধিমত্তা আৰু ধৈৰ্যৰ প্ৰতীক। এনে নাৰী অত্যন্ত বুদ্ধিমান হয় আৰু নিজৰ সপোন পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে। জ্যোতিষীসকলৰ মতে ডিঙিত তিল থকা মহিলাসকল কেৱল নিজৰ বাবেই নহয় পৰিয়ালৰ বাবেও অতি সৌভাগ্যৱান হয়। তেওঁলোকক বিয়া হৈ যোৱা ঘৰখনত কেতিয়াও ধনৰ অভাৱ নহয়। যদি কোনো নাৰীৰ চকুত তিল থাকে তেন্তে তেওঁ স্বভাৱতে অতি শান্ত আৰু বুদ্ধিমান হয়। তেওঁলোকৰ চৌপাশৰ মানুহে তেওঁলোকক খুব বিশ্বাস কৰে আৰু তেওঁলোকৰ কেতিয়াও ধনৰ নাটনি নহয়। তেওঁলোক সদায় এখন সমৃদ্ধিশালী পৰিয়ালত বিবাহ পাশত আবদ্ধ হয়। চকুত তিল থকা মহিলাসকলে প্ৰতিটো কামতে সফলতা লাভ কৰে, সেয়া ব্যৱসায়ী হওক বা চাকৰিয়েই হওক। সেয়েহে তেওঁলোকক আটাইতকৈ সৌভাগ্যৱান বুলি গণ্য কৰা হয়। সমুদ্ৰ শাস্ত্ৰৰ মতে নাৰীৰ কান্ধত থকা তিলে অধিক ধন সম্পত্তি লাভ কৰাৰ ইংগিত দিয়ে। যিসকল মহিলাৰ কান্ধত তিল থাকে তেওঁলোকে জীৱনত সকলো ধৰণৰ বিলাসিতা লাভ কৰে। এই মহিলাসকল সংযমী আৰু মিঠাভাষী হয়। তেওঁলোকে নিজৰ বাবে এনে এজন জীৱন সংগী বাছি লয় যি দেখাত বিশেষ হোৱাৰ লগতে বুদ্ধিমানো হয়। কিন্তু যদি কোনো নাৰীৰ কান্ধৰ তলত তিল থাকে তেন্তে সামুদ্ৰিক শাস্ত্ৰ অনুসৰি ইয়াক শুভ বুলি ভবা নহয়। এনে মহিলাসকলে জীৱনত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। আনকি সৰু সৰু সফলতাৰ বাবেও তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। পিঠিত তিল থাকিলে মহিলাগৰাকী অলপ এলেহুৱা হ'ব পাৰে। এনে মহিলাসকলে আৰাম ভাল পায় আৰু কামত পলম কৰে।
সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যিসকল মহিলাৰ ওঠৰ তলত তিল থাকে তেওঁলোক অতি পৰিশ্ৰমী হয় আৰু লগতে তেওঁলোকে নিজৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰে তেওঁলোক প্ৰতিটো কামতে সফল হয় আনহাতে যিসকল মহিলাৰ ওপৰৰ ওঠত তিল থাকে তেওঁলোক পুৰুষৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু তেওঁলোকৰ কেতিয়াও ধনৰ অভাৱ নহয় লগতে এনে মহিলাসকলে এজন ভদ্ৰ ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয় কিন্তু ওঠত তিল থকাটো এক চিন্তাৰ কাৰণ হ'ব পাৰে যদি কোনো মহিলাৰ ওঠত তিল থাকে তেন্তে তেওঁলোকে স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱা উচিত সামুদ্ৰিক শাস্ত্ৰ অনুসৰি এনে মহিলাসকলে মেদবহুলতা আৰু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে ওঠৰ ওপৰত থকা তিলে তেওঁলোকৰ কামুক প্ৰেমৰ ইংগিত দিয়ে ইয়াৰ দ্বাৰা তেওঁলোকৰ স্বভাৱ প্ৰতিফলিত হয় বুলি সামুদ্ৰিক শাস্ত্ৰত কোৱা হৈছে নাৰীৰ চুবুকত থকা তিলটো অতি শুভ বুলি গণ্য কৰা হয় এনে মহিলাৰ জীৱনত কোনো বস্তুৰ অভাৱ নহয় আৰু তেওঁলোকে আৰামেৰে জীৱন কটায় আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁলোকে জীৱনত কেতিয়াও সংগ্ৰাম কৰিব নালাগে যদি কোনো নাৰীৰ সোঁকালত তিল থাকে তেন্তে ইয়াক অতি শুভ বুলি ভবা হয় লক্ষ্মী দেৱীৰ কৃপা সদায় এনে লোকৰ ওপৰত থাকে লক্ষ্মী দেৱীৰ আশীৰ্বাদৰ বাবে তেওঁলোকে জীৱনত কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন হ'ব নালাগে আনহাতে যদি কোনো ব্যক্তিৰ বাওঁকালত তিল থাকে তেন্তে সমুদ্ৰ শাস্ত্ৰ অনুসৰি এই তেওঁৰ জীৱনত আৰ্থিক সমস্যাৰ লক্ষণ কিছুমান মানুহৰ ভৰিতো তিল থাকে এই তিলৰ অৰ্থ হ'ল যে এই লোকসকলে এটা ঠাইত স্থিৰেৰে থাকিব নোৱাৰে এইসকল লোক যাযাবৰী প্ৰকৃতিৰ এটা ঠাইত বেছি দিন নাথাকে আৰু তেওঁলোকৰ স্বভাৱ চঞ্চল হয়